ধ্বংসৰ গৰাকত নৱপ্ৰজন্ম এতিয়া ধ্বংসৰ গৰাকত মাদক দ্ৰব্যৰ লগতে দেখিবলৈ পোৱা গৈছে নাৰীতে ব্যৱসায়টো জড়িত হৈ পৰিছে। বাইহাটাত এই ঘটনা সংঘটিত হৈছে। বাইহাটা চাৰিআলিত এতিয়া দিনক দিনে বৃদ্ধি হৈছে এইসমূহ কাৰ্য। উত্তৰ পূবৰ দুৱাৰমুখ বাইহাটা চাৰিআলিত বৰ্তমানে পৰিণত হৈছে অবৈধ কাৰ্যকলাপৰ মূল ঘাটিলৈ। বিশেষকৈ যুৱ প্ৰজন্ম এতিয়া ধ্বংসৰ গৰাকত যোৱা দেখিবলৈ পোৱা গৈছে। ড্ৰাগছ নিচাজাতীয় নিষিদ্ধ টেবলেট বাইহাটা চাৰিআলিত এতিয়া সহজলভ্য হৈ পৰিছে। তাৰ সমান্তৰালভাৱে এতিয়া মাদক দ্ৰব্য আৰু নাৰীৰে ব্যৱসায়ৰ সৈতেও জড়িত হৈ পৰিছে এতিয়া নৱপ্ৰজন্ম। এনেদৰে দেখিবলৈ পোৱা গৈছে হোটেল ৰেস্তোৰাঁ আদি সৰু বৰ হোটেল ৰেস্তোৰাঁ আদিত এইসমূহ কাৰ্যকলাপ চলি থকা পৰিলক্ষিত হৈছে। আৰু ধাবা লজত মাদক দ্ৰব্যৰ উপৰিও নাৰী দেশৰ যি ৰমৰমীয়া ব্যৱসায় বাইহাটা চাৰিআলিত এতিয়া অবৈধভাৱে এইসমূহ কাৰ্য চলি আছে। আৰু আৰক্ষীৰ অভিযানত এনেদৰে আটক কৰিছে নাৰীৰে ব্যৱসায়ৰ সৈতে জড়িত থকা বহুকেইজন যুৱকক। আৰু নিশাৰ ভাগত নাবালিকাক অত্যাধিক ৰক্তক্ষৰণৰ বাবে চিকিৎসাধীন হ'ব লগা হৈছিল। আৰু তাৰ পাছতে এনেদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইজন যুৱকক। আৰু এইজন যুৱক হৈছে বাইহাটাৰ। আৰু বাইহাটাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নিশাৰ ভাগত নাবালিকাগৰাকী যি অসুস্থ হৈ পৰিছিল আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক। বিগত সময় ধৰি পাকিস্তান জিন্দাবাদ দি কাৰাবাস খোৱা ৰাহুল আমিন নামৰ এইজন যুৱকক গ্ৰেপ্তাৰ কৰিছে এতিয়া আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰি ইতিমধ্যে আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে। কিন্তু চকুমুদা কুলিৰ ভাৱত আৰক্ষী প্ৰশাসনে পাৰিবনে ৰোধ কৰিব এইসমূহ কাম কাজ, তাক লৈ এতিয়া সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। বাইহাটা চাৰিআলিত এতিয়া অবৈধ কাৰ্যকলাপেৰে ভৰি পৰিছে। এইজন যুৱকে এগৰাকী নাবালিকাক ধৰ্ষণ কৰি যি ঘটনা সংঘটিত কৰিছে সেয়া সভ্য সমাজক লজ্জানত কৰিছে। আৰু তাৰ সমান্তৰালভাৱে বাইহাটা চাৰিআলিবাসীয়ে এটাই বিচাৰিছে এইসমূহৰ পৰা পৰিত্ৰাণ লাগে, এইসমূহ ৰোধ কৰিব লাগে। নৱপ্ৰজন্ম এতিয়া ধ্বংসৰ গৰাকত গৈছে। নৱপ্ৰজন্ম এতিয়া দেখিবলৈ পোৱা গৈছে মাদক দ্ৰব্যৰ লগতে যি নাৰী ব্যৱসায় বা নাৰী লগত অপকৰ্মসমূহ এইসমূহ যুৱকে দিনক দিনে কৰি থকা দেখিবলৈ পোৱা গৈছে বা বৃদ্ধি হৈছে ইয়াৰ সংখ্যা। আৰু সেই গতিকে এইসমূহ ৰোধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে। কিন্তু প্ৰশাসন বা চৰকাৰে এই ক্ষেত্ৰত কিমান কঠোৰ হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এইজন যুৱকক বাইহাটা চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰিছে। পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল এইজন যুৱক, কিন্তু পুনৰবাৰ এই কাৰ্য কৰি এতিয়া গ্ৰেপ্তাৰ হোৱা পৰিলক্ষিত হৈছে এই যুৱকজন। হয়, যোৱাকালি বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বাইহাটা চাৰিআলিতে এগৰাকী নাবালিক ছোৱালী, যাৰ বয়স 18 বছৰৰ তলত, এজন ইছলাম ধৰ্মৰ ল'ৰাই আপোনাৰ এটা বিশিষ্ট থানত মানে কি লজ এখনত গৈ কিনে তাত গৈ আপোনাৰ নিজৰ আইডিসমূহ মানে কি ইয়াতে অলপ সলনি কৰিছিলে। সিহঁতে যদিও বয়স মাইনৰ আছিলে, তাতে বয়সটো মানে কি এডাল্ট হিচাপত দেখালে। যি নহওক, এই বস্তুবোৰ যে মানে কি নিজৰ বয়স লুকুৱাই হওক, আজি এজনী কলেজৰ ছাত্ৰী এগৰাকীয়ে যেতিয়া লজ বা ধাবাত গৈ কিনে এই ধৰণৰ ঘটনাবোৰ হ'বলৈ ধৰিছে, অকল বাইহাটা চাৰিআলি বুলি থানাৰ অন্তৰ্গত বুলিয়ে নহয়, কমলপুৰ থানা, চাংচাৰী থানা আৰু বাইহাটা চাৰিআলি, মানে মই কেন্দুকোনাৰ পৰা বাইহাটা চাৰিআলি, বাইহাটা চাৰিআলিৰ পৰা চাংচাৰী আৰু বাইহাটা চাৰিআলিৰ পৰা বেজেৰা, এই স্থানসমূহত যিসমূহ ধাবা আছে, অকল মাদক দ্ৰব্যই নহয়, মানে মই মদৰ কথাই অকল কোৱা নাই। ইয়াতে একচুৱেলি কি হয়, যদি 200 টকাত মানুহে বিৰিয়ানী ভোগ কৰে, আৰু ইয়াতে কিন্তু এই ধাবাসমূহত কিন্তু 200 টকাত কিন্তু শাৰীৰিক মানে ভোগ লৈ কিনে মানুহে গৈ আছে। আমাৰ যিমান দূৰ আমি ডাটাবোৰ পাওঁ, আৰু ইয়াতে বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, মানে বিভিন্ন ঠাইৰ পৰা আহে, অকল ছোৱালী বুলি নহয়, বিভিন্ন জেগাৰ বোৱাৰীবোৰো আহে। সেই বোৱাৰীবোৰে ইয়াতে 200 টকাৰ পৰা 1000 টকাত নিজৰ শৰীৰ বিক্ৰী কৰি থৈ যায়। আৰু এই স্থানবোৰত বিশেষকৈ মই এটা কথা ক'ম, এই স্থানবোৰত কিন্তু একচাম দালালৰ কিন্তু বহুত অৰিহণা আছে। কি ধৰণত আছে, তেওঁলোকে কাক কেনেকৈ মেনেজ কৰে মই নাজানো, কিন্তু আমি এইটো বস্তু দেখিব পাওঁ যে মানে কি কিছুমান মানুহ 2-4জন ব্যক্তি মানে কি নিৰ্দিষ্ট এখন ধাবা বা লজ এখনত মানে কি কিছুমান মানুহ মেনেজ কৰা মানুহ থাকে। আৰু এই মেনেজ কৰা মানুহবোৰৰ কাৰণে আজি মানে কি এইবোৰ ধান্দা মানে কি ইয়াতে আমাৰ অঞ্চলত মানে কি চলি আছে। আৰু এই ছোৱালীজনী, যিজনী ছোৱালী, তাইৰ ইতিমধ্যে অৱস্থা মানে কি অলপ বেয়াৰ ফালে বুলি মই গম পাইছোঁ। কাৰণ নাবালিকা ছোৱালীৰ লগত যিজনে মানে কি ধৰ্ষণ কৰা বুলি ক'ম, যিহেতু নাবালিকাৰ লগত মানে কি আপোনাৰ ফিজিকেল নহয়, কাৰণ তেওঁলোকৰ মতামত থাকিলেও তেওঁলোকক ধৰ্ষণ কৰা বুলি এইকাৰণে ক'ম, যিহেতু ছোৱালীজনীৰ 18 বছৰ হোৱা নাই। আৰু সেই ছোৱালীজনী ইতিমধ্যে ডক্টৰৰ চিকিৎসাধীন হৈ আছে। ল'ৰাজনৰ নাম ৰাহুল আমিন।
আৰু সেই ল'ৰাজনে আজি কিছুদিন আগত কিছু মাহ পূৰ্বে কমলপুৰ থানাৰ অন্তৰ্গত তেওঁ পাকিস্তান জিন্দাবাদ কৈ কিনে জেল খাই আহিছে। আৰু সেই ল'ৰাজনে আজি কিন্তু আকৌ এজনী হিন্দু ছোৱালীকে টাৰ্গেট কৰি লৈ কিনে চব ইছ্যু কৰি লৈছে, কৰি লৈ কিনে মানে কি আপোনাৰ যি ধৰণৰ হিন্দু মে' বি হ'ব হিন্দুৰ নাম ল'ব পাৰে, কাৰণ যিহেতু ছোৱালীজনী হিন্দু আৰু ল'ৰাজন মানে কি তাৰ এটা জিহাদী মানসিকতা আছেই, কাৰণ যিজন ল'ৰা জিহাদী মানসিকতা নাথাকিব সি পাকিস্তান জিন্দাবাদ কেতিয়াও ক'ব নোৱাৰে। আৰু এই ধৰণৰ যিবোৰ জিহাদী আমাৰ মাজত ৰৈ আছে আৰু এইবোৰকো যোনে ৰক্ষণাবেক্ষণ দি আছে, মই মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইটো আমাৰ গৃহ সমষ্টি আৰু আমাৰ আৰক্ষী অধীক্ষক মহোদয়কো অনুৰোধ জনাম যাতে এই অঞ্চলসমূহত যিবোৰ ধাবাত অনৈতিক কাৰ্য, বিশেষকৈ শৰীৰৰ ভোগ যিটো মানে কি মানুহে পূৰণ কৰি আছে ধাবাসমূহত, সেইটো অতি শীঘ্ৰে আমাৰ মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়সকল